নমস্কাৰ, মই অপূৰ্ব সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 2024 22 এপ্ৰিল সোমবাৰ। অসমীয়া লেখাৰ আজি নবহাগ। আজি সূৰ্যোদয় 4:56 আৰু সূৰ্যাস্ত হ'ব 5:43। আজি শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ হ'ল হস্তা। আজি কোনো শিশুৰ যদি জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি আৰু আদ্য ঋতু হ'লে আজি 15 দিনীয়া বেশ্যা যোগ। আৰু এতিয়া জনাব বিচাৰিছোঁ দিনটোৰ ৰাশিফল। পুনৰ আজি অনুৰোধ জনাওঁ, যদি আপুনি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে আপুনি পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। 12টা ৰাশিৰ ভিতৰত আজি প্ৰথম ৰাশিটো ক'ব বিচাৰিছোঁ, সেয়া হ'ল মেঘ ৰাশি। যিসকলৰ আজি মেঘ ৰাশি বা যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে আজি দিনটো বৰ পজিটিভ নাথাকিব। তেওঁলোকৰ কোৰ্ট কাছাৰী, দুৰ্ঘটনা সকলো ক্ষেত্ৰতে আজি অলপ সাৱধান হ'ব লাগে। তেওঁলোকৰ ক্ষেত্ৰত আজি পইচা খৰচৰ বা মুকলি হ'ব। তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ অলপ সাৱধান হ'ব লাগিব, অন্যথা তেওঁলোকৰ ক্ষেত্ৰত কষ্ট বেছি হ'ব আজিৰ দিনটো। গতিকে তেওঁলোকৰ কাৰণে পজিটিভ নহয়। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি আপোনাৰ আৰ্থিক দিশটোত আপুনি মন কৰিব লাগিব। অনাকাংক্ষিত খৰচ বৃদ্ধি পাব আৰু আপোনাৰ ক্ষেত্ৰত আজি এলাহ কৰি নচলিব, গতিকে অলপ সাৱধান হ'ব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে কিছু পজিটিভ। প্ৰথম অংশত আপোনাৰ কাৰণে অলপ কষ্ট হ'ব, পৰৱৰ্তী অংশত আপোনাৰ কাৰণে লাভৱান যোগ হ'ব। বেংকৰ লগত জড়িত কাম কাজ যদি কৰি আছে তেনেহ'লে আজি অলপ সাৱধান হ'ব। তাৰপিছত হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালক অলপ সময় দিয়ক। পৰিয়ালত মিছাকৈ তৰ্ক বিতৰ্ক নকৰিব, অন্যথা আপোনাৰ পৰিয়ালৰ অশান্তি বৃদ্ধি হোৱাৰ যোগ বেছি মুকলি হয়। আৰু যিসকল সাংসাৰিক হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি পৰিয়ালতকৈ বেছি কষ্ট কৰিব লাগিব। মানে আপোনাৰ খৰচৰ বা আজি বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কষ্ট হ'ব। আপোনাৰ ক্ষেত্ৰত ককাই ভাইৰ পৰা আপুনি টান মাত কথা শুনিবলগীয়া হ'ব পাৰে। যদি আপোনাৰ কন্যা ৰাশি যদি জাতক জাতিকাৰ হয় তেনেহ'লে আজি আপোনাৰ কাৰণে খুব ভাল দিন। আপুনি নতুন শুভ কাম আৰম্ভ কৰিব পাৰে আজিৰ দিনটোত। আজিৰ দিনটোৱে আপোনাক লাভান্বিত কৰিব। যিকোনো ক্ষেত্ৰত আজি আপোনাৰ লাভ হোৱাৰ যোগ থাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি অলপ আপোনাৰ কাৰণে আন দিনতকৈ পজিটিভ দিন। আপোনাৰ ওচৰত অপৰচুনিটি আহিব। আন কোনো মানুহে বা ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আহিব, গতিকে আপুনি সেই সহায় ল'লে আপোনাৰ কাৰণে পজিটিভ হ'ব। যদি আপুনি বৃশ্চিক ৰাশিৰ মানুহ হয় তেনেহ'লে আজিৰ মনটো আপোনাৰ ডুৱেলিটি হৈ থাকিব। আপোনাৰ কোনো কথা বা সিদ্ধান্তই আপুনি আজি ল'বলৈ অপাৰগ হ'ব। আপোনাৰ হতাশাৰে দিনটো যাব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে আজি খুব ভাল দিন। আৰ্থিক দিশত উন্নতি, বেপাৰ বাণিজ্যৰ উন্নতি, বেংকৰ লগত জড়িত কাম কাজৰ উন্নতি। আপুনি মাটি বাৰীৰ লগত যদি কিবা কাম ইমান দিনে ফচি আছিলে আজি তেনেহ'লে আপোনাৰ কাৰণে লাভৱান হ'ব। আৰু আপুনি যদি মকৰ ৰাশিৰ মানুহ হয় তেনেহ'লে কিছু আজি কামবিলাক কমাই কৰিব। আপোনাৰ কামবিলাকে আজি টেনশ্যন দিব আপোনাক, আজি আপোনাক হতাশ কৰিব। গতিকে কোনো নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি আৰ্থিক দিশে হওক, সম্পদৰ ফালৰ পৰাই হওক, আপোনাৰ কাৰণে আজি পজিটিভ দিন। যদি আপুনি মীন ৰাশিৰ মানুহ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। আপুনি নতুন কিবা আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। টকা পইচাই আপোনাক আজি লাভান্বিত কৰিব। সৰু সৰু কথাবিলাকতে আপুনি আজি সুখ পাব। আপোনাক পৰিয়ালৰ পৰা বা আপোনাৰ বন্ধুবৰ্গৰ পৰা আপোনাক আজি খুব ভাল সম্পৰ্ক ৰাখিব বা আপোনাৰ কাৰণে আজিৰ দিনটো তেওঁলোকে খুব ভাল ব্যৱহাৰ কৰিব। আপোনাৰ কাৰণে আজিৰ দিনটো মানে পজিটিভ হয়, গতিকে আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। বন্ধুসকল, শেষত কওঁ, যিসকলৰ ৰাশি পজিটিভ ক'লোঁ তেওঁলোকে আজি শুভ কামবিলাক আৰম্ভ কৰিব পাৰে। যিসকলৰ ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে এদিন পিছুৱাই কামবিলাক আৰম্ভ কৰিব লাগে, অন্যথা তেওঁলোকে সমস্যাত পৰিব। ধন্যবাদ।